হয়, আপোনাৰ নেতৃত্বত বিশ্বনাথ জিলাখনৰ বিভিন্ন অঞ্চলত চকুৰ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে আৰু অসম অৰুণাচল সীমান্তৱৰ্তীতো আপুনি বিভিন্ন প্ৰান্তত বিভিন্ন গাঁৱত আপুনি এই চকুৰ শিবিৰ আয়োজন কৰিছে। কি ক'ব এই সন্দৰ্ভত? হয়, আমাৰ ভিজন স্প্ৰিং এটা NGO এই NGOটোৰ সহায়ত মই নিজে উদ্যোগ লৈ বিশেষকৈ আমাৰ ভিতৰুৱা যিবিলাক গাঁও, আমাৰ অসম অৰুণাচল সীমান্তৰ ভিতৰুৱা গাঁওসমূহ উদাহৰণস্বৰূপে ভীমাজুলি, কয়লাজুলি, জয়পুৰ, বলোডোঙা আৰু এইফালে আমাৰ চেলাইখাটি, আমাৰ নগদা, চোৱাং হাইস্কুল, অলম্বা হাইস্কুল, এই গোটেই আমাৰ অসম অৰুণাচল সীমান্তৰ যিখিনি আমাৰ ইয়াতে বড়ো ভাইসকল আছে, গোৰ্খা ভাইসকল আছে, কাৰ্বি ভাইসকল আছে। ইয়াৰ ৰাস্তা পদূলি অতি বেয়া, ইয়াতে ডাক্তৰ আহিব নোৱাৰে আৰু ইয়াৰে যিখিনি অতি পিছপৰা আৰু মানুহখিনিও সম্পূৰ্ণভাৱে শিক্ষিত নহয়। গতিকে এই মানুহখিনিক মই কিদৰে বিনামূলীয়াকৈ বিভিন্ন চিকিৎসাসমূহ দিব পাৰি তাৰ পৰা মই বহুত দিনৰ পৰাই চিন্তা চৰ্চা কৰি আছিলোঁ। আগতেও ক'ভিডৰ সময়ত মই ইয়াতে বহুত কেম্প দিছোঁ বিভিন্ন অঞ্চলত। এতিয়া মই বৰ্তমান বিনামূলীয়াকৈ চকু চিকিৎসা শিবিৰ পতাৰ মই চেষ্টা কৰি আছোঁ। অতি ভিতৰুৱা গাঁৱৰ মানুহবিলাক অতি পিছপৰা আৰু দুখীয়া, অৰ্থনৈতিকভাৱে পিছপৰা। এজন চকুৰ ৰোগীয়ে কেতিয়া গৈ তেজপুৰত বা গৈ চাৰিআলিত গৈ চকু পৰীক্ষা কৰিবলৈ হ'লে 2,000-2,500 টকা খৰচ কৰে, যিটো কাৰণে এই মানুহখিনিৰ কাৰণে এইটো সম্ভৱ নহয়। সেইকাৰণে মই ভিজন স্প্ৰিঙৰ সহায় লৈ বিভিন্ন ভিতৰুৱা গাঁওবোৰত চকু চিকিৎসা শিবিৰ পাতিছোঁ। যিবিলাকে চশমা দৰকাৰ হৈছে সেইবিলাকক চশমা দিয়াৰ ব্যৱস্থা কৰা হৈছে অতি সুলভ মূল্যত, আৰু যিখিনি কেটাৰেক্ট আছে অপাৰেশ্যন কৰিব লাগে সেইখিনি আমি তেজপুৰ মেডিকেল কলেজলৈ লৈ যাম। তাত আমি আয়ুষ্মান কাৰ্ড থাকিলে আমি বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিম। আৰু আমাৰ দক্ষিণ ফালেও য'ত সংখ্যালঘু ভাইসকল আছে সেই সংখ্যালঘু ভাইসকলৰ মাজতো মই কেইবাটাও কেম্প কৰিছোঁ। সেই মানুহখিনি অতি পিছপৰা, অশিক্ষিত আৰু নিবনুৱা লোক আছে, দুখীয়া লোক আছে। গতিকে সেইখিনিতো মই চিকিৎসা সেৱাৰ আগবঢ়াই পিনি কিছু সকাহ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে এইদৰে আমাৰ যিখিনি ভিতৰুৱা অঞ্চল আছে, ভিতৰুৱা অঞ্চলত আমি শিক্ষিত যুৱক যুৱতীসকলে তেখেতলোকক কেনেদৰে আগবঢ়াই নিব পাৰোঁ, সকলো দিশতে, স্বাস্থ্য দিশতে হওক বা অৰ্থনৈতিক দিশতে হওক বা শিক্ষা দিশতেই হওক বা আমি আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সেইকাৰণেই মই প্ৰথমে প্ৰাধান্য দিছোঁ আমাৰ ইয়াতে বড়ো ভাইসকল আছে। বড়ো ভাইসকলে অতি পিছপৰা, অশিক্ষিত আৰু বহুত ভিতৰত, আমাৰ বালিচাং অঞ্চলৰ পৰা, চাৰিআলি অঞ্চলৰ পৰা বহুত ভিতৰত। গতিকে চাৰিআলিৰ পৰা ইয়ালৈ প্ৰায় 30-40 কিলোমিটাৰ দূৰ হয়। 30-40 কিলোমিটাৰ গৈ পিনি এজন ৰোগীয়ে চিকিৎসা কৰিবলৈ যাওঁতে যথেষ্ট হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। সেইকাৰণে মই বহুত কথা চিন্তা চৰ্চা কৰি এই অসম অৰুণাচলৰ সীমান্ত অতি ভিতৰুৱা গাঁওসমূহত এনেদৰে বিনামূলীয়াকৈ চকু চিকিৎসা শিবিৰ মই দিবলৈ চেষ্টা কৰিছোঁ। আহি থকা দিনবিলাকত মই আৰু বিনামূলীয়াকৈ বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰা শিবিৰ দিবলৈ চেষ্টা কৰিম, ঔষধ বিতৰণ কৰিম, যাতে তেখেতলোকে এই সামান্য হ'লেও কিছু সহায় তেখেতলোকে পায়। আৰু মানুহখিনি আমি স্বাস্থ্য সজাগতা শিবিৰ পাতিব লাগিব। স্বাস্থ্য সজাগতা শিবিৰ পাতি পিনি মানুহখিনি কেনেকৈ গৰ্ভৱতী মহিলাসকলে, শিশুসকলে স্বাস্থ্য কেনেকৈ যতন ল'ব লাগে বা এই গাঁৱৰ অঞ্চলৰ স্বাস্থ্য কেনেকৈ যতন ল'ব লাগে সেইখিনি আমি ভৱিষ্যতে কৰিম বুলি এটা পৰিকল্পনা কৰিছোঁ।